সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব 10,000 পৰা 15,000 টকা পৰ্যন্ত জৰিমনা লগতে 2 বছৰ জেল। কিমান টকা ভৰিব লাগে ভৰিম, কিন্তু আমি মদ খামেই। কাৰণ কিয়? আগতে আছিলে 10 বজালৈকে খোলা আৰু এতিয়া হ'ব 2 বজালৈকে খোলা। কিমান সুন্দৰ হ'ব নহয়নে বাৰু আমাৰ গুৱাহাটীৰ পৰিৱেশটো? সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ মদৰ ভিডিঅ'টো। মদৰ ভিডিঅ' বুলিয়ে কৈছোঁ, আৰম্ভণিটো মদৰে যেতিয়া, গতিকে মদৰ ভিডিঅ'টো। আৰু মদ হ'ল আমাৰ সোমৰস নহয়নে? আৰু এই মদটুপি নহ'লে কোনোতো জীয়াই থাকিব নোৱাৰে। লাগে দৰৱ নাখাই মৰি যাম, কিন্তু মদ আমাৰ মেইন। আৰু সেইকাৰণে আমাৰ মামায়ে মানুহৰ আমাৰ গুৱাহাটীবাসী মনৰ কথা সুন্দৰকৈ বুজি পাইছে আৰু সেইকাৰণে কি কৰিছে 10 বজালৈকে আগতে খোলা আছিল আৰু এতিয়া 2 বজালৈকে খোলা থাকিব। কিমান সুন্দৰ পৰিৱেশ হ'ব নহয়নে বাৰু? এনেই কিবা কয় নহয়, এনেই আইতা নাচনি তাতে নাতিনীয়েকৰ বিয়া, হয়নে নহয়? আৰু এতিয়া কেতিয়াবা কিছুমান মানুহ 10 বজাত গৈ পেলাই যেতিয়া ৱাইন শ্বপ বন্ধ হয়, যি হাংগামা হয়, ৰাস্তাতে কাজিয়া পেচাল লাগে। আৰু এতিয়া যেতিয়া 2 বজালৈকে খোলা দিলে, তেন্তে হ'লে আৰু এতিয়া আমাৰ মানুহখিনিক পায় কোনে? বিশেষতে গুৱাহাটী মানুহখিনি। আৰু গুৱাহাটীখনতো জানেই আৰু ৰঙীন মায়াজাল নহয়নে বাৰু? আৰু এইকেইদিন দেখিছে মাইকী মতা, আৰু আমাৰ ইয়াত কৈছোৱে মতাতকৈ মাইকীৰ কোপটো বেছি, মানে ছোৱালীবিলাকৰ। যে মাইকীবিলাকতো আছে বাৰু, ছোৱালীবিলাকৰ বিশেষতে। আৰু ছোৱালী বুলিও ক'ব নোৱাৰি, সেইবিলাক মানে আধা মাইকী আধা ছোৱালী, সকলো ডিভ'ৰ্চ হোৱা। ইয়াত আহি পেলাই আকৌ সেন্দুৰ মচি পেলাই ছোৱালীৰ ৰূপ লয়। গতিকে তেওঁলোকক আৰু কি বুলি ক'ব? মাইকী বুলিয়ে ক'ব লাগিব নহয়নে বাৰু? আধা মাইকী আধা ছোৱালী। গতিকে এতিয়া উঠি অহা নৱপ্ৰজন্ম আমাৰ শেষ। এটা কথা কওঁ দেই, কোনেও কিন্তু গাত পাতি নল'ব। এটা কথা নহয়, মোৰ ল'ৰাটো যেতিয়া মদ খাই পেলাই বদবাদ হ'লেই, মই মানুহৰ আগত ইয়াত থাকিলে গম পাব। গতিকে মই বাহিৰত গৈ পেলাই মোৰ ল'ৰাটোক ভাল কৰিছোঁ, ৰিহাব চেণ্টাৰত থৈছোঁ নহয়নে? মোৰ ল'ৰাও থৈছোঁ, মোৰ ছোৱালীও থৈছোঁ। গতিকে বেলেগৰ কোনোবা ধ্বংস হয়, মোৰ তাত কি আহে যায়? বনাব লাগে বনাইছোঁ ভিডিঅ'টো, কোনোবাই মদ খালেও খাওক, কিবা খালেও খাওক, তাত মোৰ আপত্তি নাই। কিন্তু এই কথাটো কোনেও যাতে গাত পাতি নলয়, সকলে নিশ্চয় বুজিব। ডাইৰেক্ট কথাটো নক'লেও হ'ব। গতিকে ময়ে কৈছোঁ, মোৰ ল'ৰা ছোৱালীক মই বাহিৰত থৈ পেলাই মদ নিবাৰণ হেৰিত ৰাখিছোঁ আৰু মই ঠিক কৰিছোঁ। মানুহৰ আগত মই কোৱা নাই, কাৰণ মোৰোতো লাজৰ কথা এটা আছে নহয়নে বাৰু? আৰু ইয়াত থ'লে যিহেতু গম পাব, গতিকে মই বাহিৰতে থৈ চিকিৎসা কৰিছোঁ। গতিকে এইখিনিয়ে, আৰু আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো এৰি দিছোঁ, চাওকচোন। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত দিনে নিশাই খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা পৌৰ নিগমৰ যিসমূহ এলেকা আৰু ৰাজ্যিক ঘাইপথত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব। এই সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু সাধাৰণ জনতাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, আহক জানো তেওঁলোকৰ পৰাই। সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য চহৰসমূহতো নিশা 2 বজালৈ আৰু গ্ৰাম্যাঞ্চলত নিশা 11 বজালৈ খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। লক্ষ্য ক্ষুদ্ৰ ব্যৱসায়ীৰ উপাৰ্জন বৃদ্ধি। কেৱল ব্যৱসায়িক প্ৰতিষ্ঠান খোলাই নহয়, সেই প্ৰতিষ্ঠানত নিয়োজিত কৰিবৰ বাবে শ্ৰমিকক ৰাখিবলৈ 3টা শিফ্টৰো ব্যৱস্থা কৰিব লাগিব প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে। গ'লেতো ভালেই হৈছে, মানে কিছুমান কেতিয়াবা আগতে মানে অলপমান দেৰি হ'লে কিবা হ'লে কোনোবা পুলিচ আহিলে কৈ দিয়ে যে ইমান দেৰি কেলে খুলি ৰাখিছা, কিবা আমাৰ কামো থাকিলে মানে আমি খুলিব নোৱাৰোঁ। এতিয়া এইটো হৈছে কিবা কামো আমাৰ দিনটো চলি গ'ল, ৰাতি হ'লে আমি একদম ভালেই হৈছে ক'ব গ'লে। কিছুমানৰ কাৰণে আৰু বেছি ভাল হৈছে, কিছুমানে এতিয়া আমি যেনেকৈ বেলেগ দিনত বেলেগ কিবা কাম কৰে, এতিয়া দোকানো আহি কিনে ছেকেণ্ড হাফত পাৰ্টনাৰশ্বিপত খুলিব পৰা যায়। মানে এতিয়া এইটোতো নেচেচাৰী কথা, কি যোনে দিনটো কাম কৰিব সি আকৌ ৰাতি নাযায়। যেনেকৈ মই দিনটো ইয়াতে বহি থাকিম, মই ৰাতি নাথাকোঁ। এতিয়া মোৰ লাগিলে মোৰ ভাইটিক বহাই দিব পৰা যায়, या কোনোবা ৰিলেশ্যনশ্বিপক বহাব। কোনোতো ইমান 24 ঘণ্টা আজি ডেটত নাই, মিনিমামটো আপোনাৰ 6-7 ঘণ্টা ৰেষ্ট চবকে লাগে। খোলা থাকিলে ভালে, পানীৰো ভাল, পাব্লিকৰো ভাল। তাৰমানে গৰম দিনত মানুহ দিনত ওলাব টান পায়, বেছি দেৰিকৈ দোকান খোলা থাকিলে মানুহ দেৰি কৰি ওলাব, বিজনেছো বাঢ়িব, সকলোৱে বাঢ়িব। সেইটো ভালেই ডিচিজন লৈছে। ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক একাংশই সমৰ্থন কৰিছে যদিও আন একাংশৰ মতে নিশা 2 বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা মানেই একাংশই কৰিব ইয়াৰ অপব্যৱহাৰ। বিগতে খোলা থাকিলে কিছুমান সমাজতো বেয়া মানুহো থাকে, সেইবিলাকৰ খোলা মেলা থাকিলে মানে সিহঁতৰ চলাচল হেৰি কৰি পেলাই কিছুমান অসামাজিক কাম কৰিবলৈও সুবিধা পাব।
দুইফালৰ পৰা সুবিধা অসুবিধা দুইফালৰ পৰাই আছে। এতিয়া বৰ্তমান অৱস্থাত দিনৰ ভাগতে ব্যৱসায়ী যি অৱস্থা, নিশাৰ 2টা বজালৈ আচলতে কি চিন্তাধাৰাই আছিলে নিশা 2টা বজালৈকে দোকান বজাৰ খোলা থাকিব লাগে, আমি ইয়াৰ প্ৰকৃতাৰ্থত গম পোৱা নাই। গতিকে আমি ভাবোঁ এই ধৰণৰ কথাবোৰ অনৰ্থক। দিনৰ ভাগতেই বৰ্তমান ব্যৱসায়ী যি অৱস্থা, নিশাৰ 2টা বজালৈকে বৰ্তমান গুৱাহাটীত তেনেকুৱা পৰিৱেশ হোৱা নাই। আৰু আমি ভাবোঁ অনাগত সময়ত যদি চৰকাৰে তেনেকুৱা সুবিধা কৰে, ব্যৱসায় বাণিজ্যত চৰকাৰে গুৰুত্ব দি বিভিন্ন মাধ্যমে উদ্যোগ প্ৰতিষ্ঠান হয়, তেতিয়া 2টা বজালৈকে খোলা থকাত আমাৰ আপত্তি নাই। কিন্তু এতিয়া 2টা বজালৈকে খুলি থাকিলে কেৱল সুৰাসক্ত ৰাইজৰ উত্তপালি বাঢ়িব আৰু বিভিন্ন ধৰণৰ অঘটন ঘটিব। এই কথাত সাধাৰণ জনতা হিচাপে আমি এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মুঠতে ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া প্ৰতিগৰাকী ব্যক্তিৰে হৈছে ভিন্ন মতামত। খোলা থাকিলে ভালে হ'ব, বজাৰত আহিলে পালে চব সময়ত পালে ভাল হয়। লাভালাভ মানে কি আৰু আমিও মানে ভাল পাওঁ, অলপ বিক্ৰী পাত্তা হ'ব, হয় নে নহয়? কিছুমান ভালো হ'ব বেয়া হ'ব, মানে ৰেষ্টুৰেণ্টৰ কথা আছে, 24 ঘণ্টা দোকান খোলা থাকিলে নিশ্চয় নিউজটো দেখিলে নহয়নে? আৰু সাংবাদিকসকলে আমাৰ সাধাৰণ জনতাৰ ভাষ্যসমূহ লৈছিলে, লওঁতে সকলোৱে আপত্তি কৰিলে যে এইটো কৰিলে বহুত বেয়া হ'ব। যেতিয়া আমাৰ গুৱাহাটীত 10 বজালৈকেও যদি মানে মদৰ দোকান যে খোলা ৰাখিছিলে, তেতিয়া কি হয় জানে, দোকান বজাৰ বন্ধ কৰি যেতিয়া দোকানীসমূহ ঘৰলৈ যায়, ৰাস্তাত নানান ধৰণৰ অঘটনৰ সৃষ্টি হয়। আজিকালি ল'ৰা ছোৱালীবিলাকেতো মদ, এতিয়া ধৰক ৱাইন শ্বপৰ পৰা মদ কিনি পেলাইতো ঘৰলৈ নিনিয়ে ন, ৰাস্তাই ঘাটেই খায়। আৰু অকণমান সৰু কথাতে কাজিয়াৰ সৃষ্টি হয়। আৰু সেই দোকানীবোৰ হওক বা যোনেই নহওক, মানুহ অহা যোৱা কৰি থাকিলে কি হয়, সেইবিলাকৰ ওপৰতে মানে একশ্যনটো লয় তেহেঁতে মদৰ নিচাত। গতিকে যদি 2 বজালৈ খোলা থাকে তেতিয়া আৰু উগ্ৰ হ'ব, হয়নে নহয়? এনেও গুৱাহাটী মানে ৰঙিল পৃথিৱী গমেই পায় সকলোৱে। গতিকে নানান অপৰাধমূলক স্বৰ্গভূমি আমাৰ গুৱাহাটীখন। অকল গুৱাহাটী বুলিয়ে নহয়, চবতে। কিন্তু গুৱাহাটীততো আৰু আজিকালি মানুহ ফ্লেটত হেৰি কৰি থাকে, আৰু বাহিৰৰ পৰা আহি পেলাই গুৱাহাটী লজত হওক বাৰত হওক কি কৰেহি, আহি মৰেহি, নহয়নে? আৰু বাৰসমূহতো এছপিটো গম পায়েই, কেইটা বজালৈকে খোলা থাকে, কেইটা বজালৈকে কি থাকে। কিন্তু শেষত মামায়ে আকৌ কি হ'ল, মুটুক ল'লে যে এতিয়া আকৌ বোলে হেৰি উল্টাই দিলে কি, এতিয়া 10 বজালৈকে খোলা থাকিব, 2 বজালৈ নহয়। গতিকে আপোনালোকে আৰু বুজিবলৈ কিবা বাকী আছেনে? গতিকে তেওঁ ব্ৰিজ বনাই আছে, আমাৰ মানুহখিনিয়ে বুজি নাপায়। তেওঁ যিমানেই ব্ৰিজ বনাব, মানে আমাৰ মুখ্যমন্ত্ৰী সিমানেই লাভ হ'ব। আৰু আমাৰ সাধাৰণ জনতাৰ কি হ'ব, দাম ভৰি বস্তু আনোতে টোল টেক্স দিওঁতে আধা ধুন হৈ ভিক্ষা খুজিব লাগিব। আৰু ভিক্ষা কাক খুজিব লাগিব? হিমন্ত মামাকে। কাৰণ কেনেকৈ খুজিম আমি? আঁচনি লৈ পেলাই। মই নকওঁ আৰু দিয়ক বাৰু, এটা কথা ওলাই আহিছিলে, নকওঁ। আঁচনিৰ নামত এতিয়া মাইকী সোপাই একদম ঘৰৰ কাম বন নেৰে, এৰি পেলাই ঘূৰি ফুৰে, লাজো নাপায়। 1200 টকা 1400 টকাৰ কাৰণে এই তাঁত বাতি কৰি হাতত পলিথিন এটা ল'ব, লৈ পেলাই মতাবিলাকৰ কাম নাই, ঘূৰি থাকে। আৰু মতাবিলাকক কিবা ক'লেও মতাবিলাকক উভতি ধৰে। গতিকে এইবিলাকক কৈ কিবা লাভ আছেনে? যিয়ে নহওক, যিমানেই যি নহওক, লাষ্টত গৈ মামাৰে চেলেকি থাকিবগৈ লাগে। চেলেকি থকা বুলিয়ে কৈছোঁ, উপায় নাই, চেলেকা বুলিয়ে ক'ব লাগিব, নহয় জানো? গতিকে আৰু ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ। বতৰো বৰ বেয়া দেখোন, কি হয় নাজানো। বাহিৰত আছোঁ, বাহিৰতে বনাইছোঁ। গতিকে এইখিনিয়ে আছিলে। আৰু আপোনালোকে মই ভিডিঅ' বনালে কিছুমানৰ গাত লাগি পেলাই হোৱাই নোহোৱাই মোক আহি পেলাই কমেণ্ট কৰেহি দেই। আৰু এটাইতো কৈছে কি, মোক কোনটো ভিডিঅ'ত কৈছে জানেনে? শংকৰ সংঘৰ ভিডিঅ'টোত মোৰ ওপৰত বোলে আইনী ব্যৱস্থা ল'ব, কেছ দিব বোলে দেই। আৰু ময়ো আগ্ৰহেৰে বাট চাই আছোঁ, কিনো কেছ দিয়ে, মইনো কি মিছা কথাটো ক'লোঁ। তাৰ ওপৰতে মই সেই শংকৰ সংঘৰ ওপৰত ভিডিঅ' বনাবলৈ বাধ্য হৈছিলোঁ। মই কোনোবা এটা হেৰিয়ে কমেণ্ট কৰাৰ কাৰণে যে শংকৰ সংঘই কিয় মাত নেমাতিলে, ভাওনাৰ কথা লৈ পেলাই, অশোক সিংহালৰ কথাটো লৈ, সেইটো ভিডিঅ'তে মোক আহি তেনেকৈ কমেণ্ট কৰিছে। আৰু শুনক, মোৰ ভিডিঅ'ত মোক যদি কোনোবাই বেয়াকৈ কয়, মই বাৰু কাৰোবাৰ মুখলৈ চাই বেঙা নেকি, মই বোবা লাগি থাকিম, মই উত্তৰ নিদিম। গতিকে মোক যেনেকুৱা কমেণ্ট কৰে, মই তেনেকুৱা উত্তৰটো মই দিমেই। আৰু মই বেলেগ বেয়া শব্দ ব্যৱহাৰ নকৰোঁ নহয়, মই একেবাৰে কি কৰোঁ বুলি কওঁ, মানে একদম লেটেষ্ট। আৰু মই যিটো কওঁ সেইটো মানে ক'লেও মানুহে হেৰি নকৰে,
মানে এইটো শব্দ বেয়া বুলি নকয় তেওঁলোকে যিবিলাক শব্দ ব্যৱহাৰ কৰে তাৰ তুলনাত মোৰ শব্দবিলাক বহুত উচ্চ গতিকে এইখিনি আছিলে ভিডিঅ'টো সকলোকে ভগৱানে ভালে কুশলে ৰাখক সদায় মই এই শব্দটো ব্যৱহাৰ কৰোঁ আৰু তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই